টকা বিচাৰি বেংকক চেক দিয়া আপোনালোকে সকলোৱে দেখিছে, কিন্তু টকা বিচাৰি ইউনিভাৰ্সক চেক দিয়া আপোনালোকে দেখিছেনে বা কোনোবাই এই চেক দি পাইছেনে? যদি পোৱা নাই তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে, যিহেতু নেকি আমাৰ খুবেই এটা সুন্দৰ সময় আহি আছে 999 পৰ্টেল, যিটো নেকি 9 তাৰিখ 9 মাহ 2025 তাৰিখে হ'ব। 9 তাৰিখ 9 মাহ আৰু 2025ক যদি আমি যোগ কৰোঁ তেন্তে 2+2+5 যদি কৰোঁ 9 আহে, অৰ্থাৎ 999 হয়। এই 999 এইটো এটা লায়ন্স গেট পৰ্টেল হয় আৰু এই পৰ্টেলটোত আপোনালোকে বেংকক যি ধৰণে আপোনালোকে চেক প্ৰদান কৰে, চেক দি টকা বিচাৰে, ঠিক সেই ধৰণে ইউনিভাৰ্সকো চেকৰ জৰিয়তে আপোনাৰ টকাটো বিচাৰিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে আপুনিও আপোনাৰ চেক প্ৰদান কৰি ইউনিভাৰ্সৰ পৰা আপোনাৰ প্ৰয়োজনীয় টকাটো লওঁ বুলি ভাবিছে বা আপোনাৰ উইচ এটা মেনিফেষ্ট কৰোঁ বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। গতিকে যদি আপুনি ভাবিছে ইউনিভাৰ্সক এখন চেক প্ৰদান কৰি আপোনাৰ উইচ মেনিফেষ্ট কৰিম, আপোনাৰ প্ৰয়োজনীয় টকাটো ল'ম বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ মই ইয়াত আপোনালোকে কি ধৰণে ইউনিভাৰ্সলৈ এখন চেক লিখি পঠিয়াব, আপোনাৰ সেই মানি ৰিলেটেড উইচ কেনেধৰণে মেনিফেষ্ট কৰিব, সেই সন্দৰ্ভত লৈ আহিছোঁ। লগতে ইয়াত কিছুমান সময় দিয়া হ'ব, যিটো নেকি উইচ মেনিফেষ্ট কৰিবৰ কাৰণে খুবেই ভাল সময়, আৰু সেই সময়খিনি মই আপোনালোকক ভিডিঅ'টোৰ লাষ্টত কৈ দিম। তাৰ আগতে কওঁ, যিহেতু নেকি আপোনালোকে এই উইচটো মেনিফেষ্ট কৰিবলৈ গৈ আছে, সঠিক সময় হোৱাৰ আগতেই আপোনালোকে সেই বস্তুখিনি ৰেডি কৰি ৰাখিব। আপোনালোকক লাগিব ৰঙা কলম লাগিব, যিকোনো ৰঙা ইংক হ'ব পাৰে। আপোনালোক